বিশেষ এটা ৰিলিজিয়নৰ লগত জড়িত কেৰালাৰ পৰা হা কেইবাটাও এনজিঅ কৰিমগঞ্জ বৰপেটা এনেকুৱা জাগাত মাটি কিনিছে অসমত ডাঙৰ মাটি কিনাৰ বাবে তেওঁলোকে কথা বতৰা বা চেষ্টা চলাই থকা আমি গম পাওঁ বৰপেটাত তেনেকে কিনিছে আৰু মাটি কিনিব বৰাক ভেলিত চেষ্টা কৰি আছে কৰিমগঞ্জ আৰু শিলচৰত কিনিবৰ কাৰণে চেষ্টা কৰি আছে বহুতখিনি ক্ষেত্ৰত আমি অলপ ৰখাই আছিলো কৰিমগঞ্জ আৰু কাছাৰত তেওঁলোকে বেছিকৈ কিনিব বিচাৰে উদ্দেশ্য এডুকেশ্যনেল ইনষ্টিটিউট কৰা নামত বাকি আৰু ভিতৰত কি উদ্দেশ্য থাকে এটো পুলিচে চাব কাৰণ এবিলাক ইনষ্টিটিউট ইমান অসমত আহি কাম কৰাটো কোনো কাৰণ নাথাকে চৰকাৰৰ ইমান ইনষ্টিটিউট থকাৰ পিছতো গতিকে উদ্দেশ্যটো কি আপোনালোকে তেওঁলোকক ইন্টাৰভিউ লৈ খুদিব লাগিব প্ৰথম যেতিয়া এছডিসি তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খুজো যদি স্বধৰ্মৰ হয় কবলগীয়া একো নাই যদি ধৰ্ম বেলেগ হয় হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক যদি ইন্টাৰ ৰিলিজিয়ন হয় তেতিয়ালে প্ৰস্তাৱটো মাটি দুখৰ সত্য হয় নে নহয় মাটিৰ মালিক হয় নে নহয় যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে তাক কৰাৰ পিছত প্ৰস্তাৱটো ডিসি অফিচলৈকে প্ৰেৰণ কৰিব ডিসিয়ে প্ৰস্তাৱটো লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে চাৰিটা বিষয় চাব যে ই ফ্ৰডুলেন্ট নেকি কোহেচিভ নেকি ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি মানে বিত্তটো কোৰ পৰা আহিছে হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি হেতু চাব তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গুটেকেটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিসিক জনাব আৰু ডিসিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিসিয়ে সিদ্ধান্ত লব সমাহৰ পৰা ল্যান্ড ট্ৰান্সফাৰ কেছ বিলাক বহুতখিনি চৰকাৰতো পেন্ডিং হৈ আছিল এই এছওপি খন যোৱাৰ পিছত এই এছওপি মতে সিদ্ধান্ত আমি লব পাৰিম এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছো যে কেৰালা আদিৰ পৰা বহুত এনজিঅ আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅই মাটি কিনিলে কোনো প্ৰচিডুৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅই যদি অসমত মাটি কিনিব খোজে এই সেম প্ৰচিডুৰৰ মাজেদি তেখেত সকলো যাব লাগিব